নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল পাঞ্জাব কিংছে পৰাস্ত কৰিছে দিল্লী কেপিটেলছক ৰেকৰ্ড চেছ কৰি এনেকুৱা এটা টাৰ্গেট দিছিলে যিটো টাৰ্গেট সাধাৰণতে প্ৰাপ্ত কৰিবনে নোৱাৰিব তাৰ ওপৰত কিন্তু সন্দেহ আছিল কিন্তু কোনোবাই যদি এটো টাৰ্গেট চেছ কৰিব পৰা টিম আছিল সেইটো কিন্তু পাঞ্জাব কিংছে আছিল তেওঁলোকৰ যেটো লাইনআপ যে তেওঁলোকৰ যেটো যিখিনি বেটাৰ সেইখিনি দেখি এনেকুৱা লাগে যে তেওঁলোকে মানে চেছ কৰাৰ ক্ষমতা এটা ৰাখে গতিকে পাঞ্জাবে সেইটো কাম কৰি দেখুৱালে অসাধ্য সাধন কিন্তু আজি পাঞ্জাবে কৰি দেখুৱালে 265 ৰানৰ টাৰ্গেট দিছিলে এক ওভাৰ এটা বল থকা অৱস্থাত প্ৰাপ্ত কৰিছে চিন্তা কৰি চাওক 270 মান লগা হলো মাৰি দিলে হেতেন তেনেকুৱা অৱস্থাত আছিল গতিকে কি মাইন্ডসেট লৈ পেলাই এবাৰ পাঞ্জাব কিংছ টিমটো নামিছে চিন্তা কৰি চাওক যেনেকৈ টাৰ্গেট নি দিয়ক আপুনি লাগিলে তেওঁলোকক প্ৰথম বেটিংয়ে কৰিবলৈ দিয়ক আপুনি লাগিলে তেওঁলোকক চেছ কৰিবলৈ দিয়ক তেওঁলোকে কিন্তু ধামাকা খেল দি আছে বিশেষকৈ যদি আমি অল ৰাউন্ড পাৰফৰম্যান্সটো হয় বেটিং বোলিং সকলো ফালে কিন্তু বিশেষকৈ বেটিং যেটো লাইনআপ বনাই ৰাখিছে হেভি বেটিং লাইনআপ বহুত দীঘলীয়া বেটিং লাইনআপ শেষ নহয় ইটোৰ পাছত সিটো ৰথি মহাৰথি কিন্তু আহিয়ে থাকে গতিকে এইবাৰ 2026 আইপিএলৰ খিতাপ জিকাৰ ক্ষেত্ৰত পাঞ্জাব কিংছ এটা বহুত ডাঙৰ দাবিদাৰ হয় নাম্বাৰ 1 দাবিদাৰ হয় হেতুটো সকলোৱে কৈছে শুনি আছে আপোনালোকে বহুতেটো কৈ আছে আৰসিবি পিবিকেএছ আকৌ ফাইনেল হ'ব আমি চাও আৰসিবি পাৰে নে নোৱাৰে কিফালে কিন্তু পিবিকেএছ এবাৰ ফাইনেল পাবই খাটাং গতিকে প্লেঅফত কি হয় আমি দেখা নাই ভৱিষ্যতে কি হয় কোনো ক'ব নোৱাৰে কিন্তু পিবিকেএছৰ বৰ্তমানৰ যেটো খেল হেতু দেখি এনেকুৱা লাগিছে যে এওঁলোকে যেটো ধৰণে খেলি আছে যেটো ধৰণৰ ডমিনেন্স দমন দেখুৱাইছে যেটো ধৰণৰ তেওঁলোকটো ফাইনেল নিশ্চিতভাৱে পাবই লাগে নিখনদেহে পাব লাগে আজি যদি খেলখন চাই কেএল ৰাহুলে অকলে দমত 150 প্লাস 152 ৰান কৰিছে তেনেকুৱা এটা স্কোৰ আজিলৈকে আইপিএলৰ ইতিহাসত কোনো ইণ্ডিয়ান ক্ৰিকেটাৰে ভাৰতীয় ক্ৰিকেটাৰে 150 ৰান চুবলৈ সক্ষম হোৱা নাছিল আজি কেএল ৰাহুলে ৰেকৰ্ড কৰিছে অভিলেখ সৃষ্টি কৰিছে যে 152 ৰান কৰিছে 150 ৰান কৰিছে এজন ভাৰতীয় ক্ৰিকেটাৰ প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ হ'বলৈ সক্ষম হৈছে তাৰ পাছত আমি দেখিবলৈ পালো যে পাঞ্জাব কিংছ টিমটো আমি ভাবিছিল যে ইমান আৰু টাৰ্গেট দিলে কি হ'ব কিন্তু যি ধৰণে প্ৰিয়ান চাৰিয়া ষ্টাৰ্ট কৰিলে প্ৰভ সিমৰনে ষ্টাৰ্ট কৰিলে যিটো ধৰণৰ পিটন এক প্ৰকাৰে হেতু ধৰণৰ পিটনত মানে একেবাৰে উৰিয়ে গ'ল দিল্লী কেপিটেলছ শ্ৰেয়াছ আয়াৰে পিটন দিলে নেহাল ৱাডে সকলো মুঠে মাইন্ডসেট এটাই মানে বেছি ফাষ্ট খেলিব লাগে ৰান ৰেট মেইনটেইন কৰিব লাগে হেতু সাধাৰণতে তেওঁলোকে জিকিবলৈ আহিছে মুঠতে এনেকুৱা এটা টাৰ্গেট দিলে বহুত কেইটা টিম আইপিএলৰ বাকি বহুত কেইটা টিম ভাগি যাব ইমান ডাঙৰ টাৰ্গেট দিলে 100 ৰান মানৰ ভিতৰতো হয়তো অল উইকেট হৈ যাবলৈ আছে এনেকুৱা এটা টাৰ্গেট দিয়াৰ পাছত কিন্তু এইটো টিম বেলেগ এটা টিম এবাৰ বেলেগ ধৰণৰ মাইন্ডসেট লৈ আহিছে আচৰিত ধৰণৰ মাইন্ডসেট লৈ আহিছে গতিকে এইবাৰ এইটো টিমে জিকাৰ কিন্তু আপোনালোকে প্ৰবল দাবিদাৰ হ'ব পাৰে দেখিবলৈ পাব পাৰে এনেকুৱা এটা টাৰ্গেট চেছ কৰি দিছে যেতিয়া এওঁলোকে এখন ফাইনেলত যদি এওঁলোকক এনেকুৱা টাৰ্গেট দিয়ে তেতিয়াও চেছ কৰাৰ সম্ভাৱনা এটা থাকিব বাকি যি কি নহওক আজি যদি আপোনালোকে চাই দিল্লী কেপিটেলছে ৰান কৰিছিলে 264 ৰান দুটা উইকেট গৈছিলে বেটিং পেচ আছিল হেতুটো দেখকে লাগে উইকেট তেনেকে যোৱা নাই প্ৰথম নিশংকা 7টা বলত 11 কেএল ৰাহুল 67টা বলত 152 16টা 4 9টা 6 নীতিশ ৰাণে 44টা বলত 91 ৰান কৰিলে তেওঁ 100 মিছ কৰিছিলে 11টা 4টা 6 আৰু ডেভিড মিলাৰ 3টা বলত 3 উইকেট এটা লৈছিলে 49ত অৰ্শদীপে 69 ৰান দি এটা লৈছিলে বাৰ্টলেটে বাকি তেনেকুৱা কাৰো উইকেট নাই বাকি সকলোৱে পিটন খাইছে 10 11 12 এনেকে ৰান দিছে আৰু ৰান চেছটো যদি আমি কথা ক'বলৈ যাওঁ ৰান চেছটো 18.5 ওভাৰ প্ৰাপ্ত কৰিলে পাঞ্জাব কিংছ টিমটোৱে প্ৰিয়ান চাৰিয়া প্ৰথমৰ পৰা পিটন লগাইছিলে 17টা বলত 43 ৰান 252 ষ্ট্ৰাইক ৰেট 2টা 4 5টা 6 প্ৰভ সিমৰন সিঙে 26টা বলত কেৱল মাত্ৰ 26টা বলতে 76 ৰান এটা আনৰিয়েলিষ্টিক এটা গেমত খেলা নিচিনা খেল মানে গেমত যেটো ক্ৰিকেট খেল খেলে ভিডিঅ' গেমত তেনেকুৱা ধৰণৰ ইনিংছ দিছে আজি প্ৰভ সিমৰন সিঙে 26টা বলত 76 9টা 4 5টা 6 গতিকে প্ৰভ সিমৰনৰ খেলটো ইদিনৰ পাছত সিদিন কিন্তু বেছি ভাল হৈ গৈ আছে কোনলিয়ে কৰিলে 10টা বলত 17 এটা 4 এটা 6 শ্ৰেয়াছ আয়াৰ 36টা বলত 71 ৰান 3টা 4 7টা কৈ গগনচুম্বী সিক্সাৰ অধিনায়ক কেপ্টেইন লিডিং ফ্ৰম দা ফ্ৰন্ট নট আউট হৈ পেলাই ফিনিশিং দি আহিছে আয়াৰে খেলখন নেহাল ৱাডেৰা 15টা বলত 25 3টা 4 এটা 6 শশাংক সিং 10টা বলত 19 2টা 4 এটা 6 গতিকে চাবলৈ যদি যায় এওঁলোকৰ সকলোৰে গোটে বিলাকৰে বলত কৈ ৰানটো বেছি গতিকে হেতুতে ধৰিব পাৰি যে তেওঁলোকৰ মাইন্ডসেট কি আছিল তেওঁলোকে কেনেকুৱা ধৰণৰ মাইন্ডসেট লৈ আহিছিল জিকিম বুলি আহিছিল হৰাৰ তেওঁলোকৰ কিন্তু কোনো মানে মনোভাৱ নাছিল একদম আমি জিকিম বুলিয়ে আহিছিল যেটো ধৰণে তেওঁলোকে খেলিছে উইকেটৰ যদি আমি কথা ক'বলৈ যাওঁ এটা উইকেট পালে অক্ষৰ পেটেলে 44 ৰান দি কুলদীপে 46 ৰানত দুটা আৰু ভিপ্ৰাছ নিগমে 24 ৰানত এটা এওঁলোকৰটো 18 11 14 11 12 20 এনেকে দিছে বলাৰ সকলে বাকি লুংগি এনগিদিৰ আমি এটা দেখিবলৈ পালো যে তেখেত মূৰত আঘাত প্ৰাপ্ত হ'ল তেখেতক লৈ যোৱা হ'ল অচেতন অৱস্থাত লৈ যোৱা হৈছে অক্সিজেন দি লৈ যোৱা হৈছে এম্বুলেন্স সোমালে আজি আমি বহুত দিনৰ মূৰত এনেকুৱা এটা দৃশ্য দেখিলো আইপিএলত যে বহুত কমেই হোৱা আমি দেখিবলৈ পাওঁ যে এম্বুলেন্স জলৈ আহে আইপিএলৰ মেইন গ্ৰাউণ্ডলৈ এম্বুলেন্স সোমাই দিব লগা অৱস্থা হৈছে লুংগি এনগিদিক লৈ যোৱা হৈছে আৰু ট্ৰিটমেন্টৰ কাৰণে আমি আৰোগ্য কামনা কৰিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে তেখেত ঠিক হৈ উভতি আহক সকলোৱে বিচাৰে যে এজন আগশাৰীৰ ক্ৰিকেটাৰ বিশ্ব প্ৰসিদ্ধ ক্ৰিকেটাৰ লুংগি এনগিদি তেওঁ ঠিক হৈ আহক পুনৰ আইপিএল খেলিব পৰাকৈ তেওঁ ঠিক হৈ
আহক গতিকে এয়া আছিলে এইখন খেলৰ কথা গতিকে পাঞ্জাব টিমটোৰ কথানো কিনো কম যিমান প্ৰশংসা কৰা যায় কম হয় আমি যদি ক'বলৈ যাওঁ ৰিকি পণ্টিং যেতিয়াৰ পৰা আহিছে তাৰ লগতে যেতিয়াৰ পৰা শ্ৰেয়াছ আয়াৰ একেলগ হৈছে দুইজন সাংঘাতিক টিম বনাইছে আৰু এইটো টিমে আকৌ ফাইনেল খেলিব মই আকৌ এবাৰ কৈছোঁ এতিয়া RCBৰ লগতে খেলে নে কাৰ লগত খেলে নাজানো আৰু বৰ্তমান সময়ত পাঞ্জাবৰ যিটো টিম সেইটো কিন্তু অপ্ৰতিৰোধ্য এতিয়ালৈকে এখনো খেল হৰা নাই আজি বহুতে আশা কৰিছিলে যে দিল্লীয়ে আজি পাঞ্জাবক হৰুৱাব বহুতে মই কমেণ্ট দেখিছোঁ য'ত ত'ত দিল্লীয়ে 264 ৰান কৰি দিয়াৰ পাছত কিছুমানে বহুত আনন্দ উল্লাস কৰি আছিলে যে আজি পাঞ্জাব হাৰিলে আৰু ভাল পাইছোঁ আমি দিল্লীয়ে আজি হৰুৱাই দিলে বহুত ধুনীয়া লাগিব কিন্তু কোনে জানিছিলে যে ইমানখিনি টাৰ্গেট দিয়াৰ পাছতো চেছ কৰি দিব সো বেটিং পিচ আছিলে সেইটো বাৰু হয় দুইটা টিমৰ ফালৰ পৰা উইকেট ল'ব পৰা নাই দুইটা টিমৰ ফালৰ পৰা উগ্ৰ পিটন আমি দেখিবলৈ পাইছোঁ গতিকে আজিনো কাক দুখ দিব আজি দুখ দিবলগীয়া একো নাই আপুনি কোন বলাৰক দুখ দিব আজি বেটিং পিচ এখনত কি বলিং কৰিব বলাৰে সেইটো এটা কথা থাকে বেটিং পিচটো বেটিং পিচছে ওপৰতে এনেকুৱা এটা টিম পাঞ্জাব কিংছৰ টিমটো যদি চাই ইমান দীঘলীয়া লাইন আপ ন আপুনি কাক ৰখাব কাক আউট কৰিব কেইটাক আউট কৰিব ইটোৰ পাছত ইটো আহিয়ে থাকিব আপুনি কাক ৰানেই ৰখাব নে উইকেটেই ল'ব বাউণ্ডেৰীয়ে ৰখাব কি কৰিব আপুনি মানে কথাটো এনেকুৱা হয় আৰু পিটছৰ বৰ বিশেষ হেল্প নাই বুলি মই ক'ব বিচাৰিম নতুবা আৰু উইকেট গ'লহেঁতেন 6-7টা বা ৰানো হয়তো অলপ কম হ'লহেঁতেন কিন্তু বেটিং পিচ কেতিয়াবা বেটিং পিচ দিয়ে আৰু ভালো লাগে কেতিয়াবা চাই কিন্তু বলাৰসকলৰ কাৰণেও অলপ লাগে বলিঙৰ জৰিয়তে যেতিয়া এটা বেলেগ ধৰণৰ হয় ন কথাটো বলিঙৰ জৰিয়তে যুঁজ হৈছে এইটো এটা বেলেগ এটা কথা বলাৰে খেল জিকাইছে বেটাৰেও খেল জিকা আমি বেছি দেখি আছোঁ এইবাৰ IPLত বলাৰে খুব কম আমি দেখুৱা খেল জিকা দেখিছোঁ বিশেষকৈ ৰাজস্থান ৰয়েলছৰ নিচিনা দলে কিন্তু জিকাইছে বলাৰে সৈতে খেল গতিকে বলিং পিচো কেতিয়াবা বেটিং পিচো দিয়া সদায় খেলৰ প্ৰকাৰটো বেলেগ হয় বাৰু কিন্তু আচল ক্ৰিকেটাৰ সেইসকলে হয় যিকোনো পৰিস্থিতিত ভাল খেলে আচল বলাৰ কিন্তু সেইকেইজনে যি এনেকুৱা পৰিস্থিতিটো উইকেট উলিয়াই লৈ যাব পাৰে আচল অধিনায়ক সেইজনে যি এনেকুৱা পৰিস্থিতিটো খেল জিকাই লৈ যাব পাৰে যিদৰে আজি শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত পাঞ্জাব কিংছ টিমটোৱে কৰিলে এতিয়া ইফালে আৰু এখন খেল চলিয়ে আছে RR আৰু SRH মইতো কৈছিলোঁ এখন RR জিকিব বুলি কি হয় চাওঁ তাৰ ওপৰতো মই ভিডিঅ' দিম এই ভিডিঅ'টো মই এতিয়া ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি আপোনালোকে এটা লাইক কৰি দিব পাঞ্জাব কিংছটো 1 নম্বৰলৈ গুচি গৈছে সাধাৰণতে পইণ্টছ টেবুলত আমি আশা কৰিছোঁ আমাৰ ইউটিউবৰ চেনেলটো 1 নম্বৰলৈ গুচি যাওক অসমৰ ভিতৰত আপোনালোকে যদি শ্বেয়াৰ কৰি দিয়ে লাইক কৰি দিয়ে আৰু লগতে হাইপ দি দিয়ে সেইখিনি আপোনালোকে কৰি দিব আমাৰ ভিডিঅ' আহি আছে ৰিয়ান পৰাগৰ ওপৰতো আমি মাজে মাজে ভিডিঅ' দি আছোঁ আপোনালোকে সেইসমূহ চাব বুলি আশা কৰিলোঁ সমাপ্ত কৰিলোঁ ভিডিঅ'টো বাকীখিনি কৰি থাকিব আপোনালোকে মই ভিডিঅ' আগবঢ়াই থাকিম ধন্যবাদ